যদি বেমাৰ দূৰ কৰিব বিচাৰিছে এটা সংকল্প ল'ব পাৰে। এইটো ভগৱত গীতাই কৈছে। সংকল্প কি? নিজৰ শৰীৰৰ বেমাৰৰ কথা কাৰো আগত প্ৰকাশ নকৰিব। ডক্তৰত চিকিৎসা কৰিব, নিজে চিকিৎসা কৰিব, আনৰ আগত কৈ নুফুৰিব। খুব শান্ত হৈ দিয়ক, কথাখিনি খুব মনোযোগেৰে শুনিব। কথাবোৰ খুব সাৱধানে এইকাৰণে শুনিব লাগে, অন্য মনস্ক হৈ শুনিলে কবাৰ কথা কবাত গৈ লাগিব। নিজৰ শৰীৰৰ নিজৰ মনৰ কোনো বেমাৰ বিশৃংখলাৰ কথা আনৰ আগত ক'ব নাপায়। কাৰ আগত ক'ব লাগে? ভগৱানৰ ওচৰত আৰু ডক্তৰৰ ওচৰত। এতিয়া ভগৱানৰ ওচৰত কিয় ক'ব লাগে? আত্মবল পায়। এতিয়া আনৰ ওচৰত কিয় ক'ব নালাগে? আনৰ ওচৰত গ'লে দেহৰ বেমাৰ মনলৈ সোমায়। দেহৰ ৰোগ যদি মনৰ মাজলৈ সোমায়, মেডিচিনে কাম নকৰা হয়। তেতিয়া সাইকোলজিত ডক্তৰত চিকিৎসা কৰিব লাগিব। সেইকাৰণে আপোনাক কৈছে দেহৰ বেমাৰে মানুহ নামাৰে, মনৰ বেমাৰে মানুহ মাৰে। কেঞ্চাৰে মানুহ মাৰিব নোৱাৰে, মনৰ মাজত থকা কেঞ্চাৰে মানুহ মাৰি দিয়ে। আপোনাৰ সবে এতিয়াও চাব, বৃন্দাবনৰ প্ৰেমানন্দজী মহাৰাজ আজিৰ পৰা 18 বছৰ আগত ডক্তৰে ক'লে খুব বেছি আৰু তেওঁ 4 মাহ বাচিব। দুইটা কিডনিয়ে নষ্ট হৈ গ'ল। আজি 18 বছৰে বৃন্দাবনত, তেওঁ বৃন্দাবনৰ বাহিৰলৈ নাযায়। তেওঁ হাজাৰ হাজাৰ মানুহ যায়, কিন্তু তাত জাগা প্ৰবচনত তেওঁ সোমাব নিদিয়ে, টিকট চিষ্টেম। তেওঁৰ ওচৰত মাত্ৰ 50 জন যাব পাৰে, আৰু বাকী চব ৰাতি ৰাতি ৰাস্তাত ৰৈ থাকে। ভাৰতবৰ্ষৰ যিমান সন্ত মহন্ত আছে চব তেওঁৰ ওচৰত যায়। তেওঁ আজিলৈকে কাৰো ওচৰত গৈ পোৱা নাই। বিশ্বৰ সমস্ত বৈজ্ঞানিকে এই সত্যটো উদ্ঘাটন কৰিব, তেওঁ কেনেকৈ বাচি আছে। 2টা কিডনি বিকল। তেওঁক সুধিছে যে আপোনাৰ কিডনি 2টা নোহোৱাকৈ, বিকল কিডনি, আপুনি কেনেকৈ জীয়াই আছে? তেতিয়া ক'লে তেওঁ এটাই মাত্ৰ কয়, মই হৈ থকা নাই, এইকাৰণে জীয়াই আছো। এইটোৱে সত্য, এইটোৱে দৰ্শন। প্ৰহ্লাদক ইমান যত্ন কৰিলে, নমৰিল কেলে? প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। প্ৰহ্লাদ যদি প্ৰহ্লাদ হৈ থাকিলেহেঁতেন, প্ৰহ্লাদ মৰি থাকিলেহেঁতেন। প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। কথাৰ অৰ্থ বুজিছে চাগে? ভকতে বুজিছে, আমাৰ আই মাতৃসকলে বুজা নাই। প্ৰহ্লাদ হৈ থকা নাই, তাৰ মানে কি? প্ৰহ্লাদ হৈ থকা নাই, তাৰ মানে কি? প্ৰহ্লাদ সম্পূৰ্ণ ভগৱানৰ হৈ গ'ল। ভগৱান মৰিব জানো? এইটোৱে বুজাইছে। আপুনি যদি ভগৱান হৈ গ'ল, ভগৱানৰ হৈ গ'ল, ভগৱান হৈ গ'ল আপুনি। আপুনি যদি সাগৰত পৰিলে, আপুনি সাগৰ হৈ গ'ল। এক বিন্দু জল য'তেই থাকক সি বিন্দু হৈ থাকিব, আৰু যিদিনা সি সাগৰত পৰিব সিন্ধু হৈ যাব। ধৰিব পাৰিছেনে? আপোনাক মোকো কৈছে, যি মানুহে বেমাৰৰ কথা মনে মনে ভাবে, সেই মানুহে আনক গাই ফুৰে। বেমাৰটো যশস্যা নহয়। আনক আপুনি গালে আনে কি কৰিব? আনে আপোনাক বাটত যাওঁতে এটাই কথা ক'ব, পাবই লাগে বৰ কথা কোৱাটো, ইমানটো ক'ব। আৰু নহ'লে ক'ব, এই ইয়াত নেদেখুৱাবা, ভেলোৰ যোৱা, ভেলোৰ। সেইজনে আপোনাৰ আৰু বেছি বেয়া কৰি দিব। বুজিছেনে? সেইকাৰণে আনৰ আগত কেলে কয়? কোনোবা গ'ল বেমাৰৰ কথা কেলে কয়? কি কাৰণত কয়? তেওঁ না ভাল কৰি দিব পাৰিব,
তেওঁ না আপোনাৰ বেমাৰটো ঠিক কৰি দিব পাৰিব নে টকা পইচা দিব, কি কৰিব? সেইকাৰণে নক'ব। বেমাৰৰ কথা যিমান গাব বেমাৰ বেছি হ'ব, কেলে মনত সোমাব। আপোনাক সবে চাবচোন, কোনোবা এজন পালেই হ'ল মানুহ, তেওঁ গোটেই মুখস্থবোৰ মাতিব, কি কি মেডিচিন, কি কি ডক্তৰৰ নাম, কোনজন ডক্তৰ ভাল, কোনজন ডক্তৰৰ অমুক কৰিলে তমুক কৰিলে, অমুকলৈ গ'ল তমুক। কেলে কয়? এইটো চাইকলজি, এইটো মানসিক ৰোগ। সেইকাৰণে আমাক এই কথাখিনি ভগৱানৰ ওচৰত ক'ব, ভগৱানৰ ওচৰত ক'ব, ভগৱানে কৃপা কৰিব যে প্ৰভু প্ৰভু মোৰ এইটো সমস্যা হৈছে, এই সমস্যাটো তোমাক, তুমি আমাৰ গাৰ্জেন, তুমি মোৰ সৰ্বস্ব, তোমাৰ আশ্ৰয়তে মই আছো, এইটো তোমাক অৰ্পণ কৰিলো, তুমি কি কৰা কৰিবা, বাছ। কি কৰা কৰিবা, বাছ। আৰু প্ৰভুৰ দায়িত্ব, শুদ্ধ অন্তঃকৰণেৰে যদি প্ৰভুৰ দায়িত্ব ল'ব, প্ৰভু পলৰীয়া নহয়, বিপদত আপোনাক এৰি নিদিয়ে। মনত ৰাখিব, আপোনাৰ বিপদত এৰি নিদিয়া এজন আছে, সেইজনে হ'ল ভগৱান, বাকী চব এৰি দিব। আপোনাৰ বন্ধু বান্ধৱ যিমান আছে, যেতিয়াই বেমাৰৰ কথা গম পাব, এটা এৰিব। কোনটো এৰিব? বন্ধুৱে এৰিব। আৰু শত্ৰু আগবাঢ়ি আহিব। শত্ৰু কোনজন? যিজনে ভালৰি লগাব, তুমি চিন্তা নকৰিবা, যিমান পইচা লাগে মই দিম, তুমি চিন্তা কেলে? সেইজনে আগতে ঠিক কৰি আছে আপোনাৰ দ মাটি টুকুৰা সুযোগটো ল'ব, যে পইচা অলপ ধৰাই দিলে দ মাত, এইটো হ'ল শত্ৰু, কিন্তু মোৰ মুখখন মিঠা। সেইকাৰণে সদায় মনত কৰিব যে ভগৱান আমাৰ যি সুদামা, যি বিপ্ৰ দামোদৰ দৰিদ্ৰ ব্ৰাহ্মণ মিত্ৰতাৰ মাজেৰে বান খাই ভগৱানে দাঁতেৰে কামুৰি লেতেৰা চৰণৰ পৰা কাঁইট উলিয়াইছে। সুদামাই সুদামাৰ চৰণৰ পৰা কাঁইট উলিয়াইছে দাঁতেৰে কামুৰি। এইজন ভগৱান, এইজনক বিশ্বাস কৰক, এইজনৰ আশ্ৰয় লওক, সমস্ত মনৰ দুখ সুখ সকলো প্ৰভুত কওক, আপুনি মনোবল পাব। আৰু প্ৰভুৱে হৃদয়ত আছেই, আপোনাক সজ বুদ্ধি দিব। আৰু মনত ৰাখিব, আপুনি যদি ভগৱানৰ হৈ যায়, আপুনি যদি ভগৱানৰ হৈ যায়, অনন্ত কোটি ব্ৰহ্মাণ্ডত এনে কোনো শক্তি নাই আপোনাৰ অনিষ্ট কৰিব। এই কথাটোকে বুজাইছে। আজি